নিজে নিজৰ ওচৰত পৰাজয় বৰণ কৰে নেকি? আনে কি ভাবিব বুলি একো নকৰাকৈ আছে নেকি? যিকোনো কথাত নিগেটিভ চিন্তাহে কিয় আহে প্ৰথমে? এটা সুন্দৰ সঁচা কাহিনীয়ে অনুপ্ৰাণিত কৰিব আপোনাক। 1 মিনিটত ভিডিঅ'টোৰ পৰা শিকিব পাৰিব বহু কথা। ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আমেৰিকাৰ এজন কয়দীক এবাৰ ফাঁচীৰ নিৰ্দেশ দিয়া হৈছিল। তাকে লৈ কেইজনমান বৈজ্ঞানিকে থিৰাং কৰিলে যে তেওঁৰ ওপৰত এটা অধ্যয়ন কৰা হওক। তেওঁলোকে কয়দীজনক ক'লে তেওঁক ফাঁচী দি নহয় বিষাক্ত সাপৰ দ্বাৰা দংশন কৰি শাস্তি প্ৰদান কৰিব। কয়দীজনক ধৰি বান্ধি লৈ এটা বিষাক্ত সাপ তেওঁৰ ওচৰলৈ আনিলে আৰু তাৰ পিছত তেওঁৰ চকুকেইটা বান্ধি দিলে। তাৰ কিছু সময়ৰ পিছত কয়দীজনৰ শৰীৰৰ দুটা অংশত এটা ছেফটি পিন লৈ তেওঁক খুচি দিলে। কেইছেকেণ্ডমান সময়ৰ পিছত কয়দীজনৰ মৃত্যু ঘটিল। মৃতদেহটো মৰণোত্তৰ পৰীক্ষা কৰাত তেওঁৰ দেহত বিষাক্ত দ্ৰব্য পোৱা গ'ল। যিমান বিষ একোটা বিষাক্ত ফেটিসাপত থাকে, কিন্তু সেই বিষ মানুহজনৰ শৰীৰলৈ ক'ৰ পৰা আহিল? উক্ত বিষাক্ত দ্ৰব্যখিনি মানুহজনে নিজৰ মনতে উৎপন্ন কৰি লৈছিল। আমাৰ প্ৰতিটো সংকল্পতে ধনাত্মক আৰু ঋণাত্মক দুটা শক্তি উৎপাদন হয় আৰু সেই অনুসৰি শৰীৰত এক বিশেষ হৰমনৰ উৎপন্ন হয়। ৭৫% বেমাৰৰ মূল কাৰণ ঋণাত্মক ভাৱধাৰাৰ পৰাই উৎপন্ন হয়। আজিৰ মানুহে ঋণাত্মক ভাৱধাৰাৰ ভস্মাসুৰ কৰি নিজকে নিজেই বিনাশ কৰি গৈছে। আপোনাৰ চিন্তাধাৰা সদায় ধনাত্মক কৰক আৰু সদায় সুখী হৈ থাকক। 25 বছৰ বয়সলৈকে আমাৰ কাৰোৰে মনলৈ নাহে যে আনে বা কি ভাবিব, কিন্তু 50 বছৰ বয়সলৈকে তাৰ ভয়তে জীয়াই থকা হয় আনে বা কি ভাবিব। আকৌ 50 বছৰৰ পিছতহে গম পোৱা যায় যে আমাৰ বিষয়ে কোনেও একোৱেই ভবা নাই। আচল কথাটো হ'ল নিজে নিজৰ ওচৰত কেতিয়াও পৰাজয় বৰণ নকৰিব। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।